বাংলাদেশৰ প্ৰতিবাদী সভাত উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ বাংলাদেশৰ এনচিপিৰ নেতা হাছনাত আব্দুল্লাই প্ৰদান কৰিছিল এই ভাবুকি বাংলাদেশৰ নেতাগৰাকীক চৰম সকিয়নি প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো আহ্বান আমছুৰ মুখ্য উপদেষ্টাগৰাকীৰ হাছনাত আব্দুল্লাক ভণ্ড নেতা লগতে সন্ত্ৰাসবাদীৰ লগত জড়িত বুলি আখ্যা আইনুদ্দিন আহমেদৰ বাংলাদেশক ভাৰতে সামান্য বল প্ৰয়োগ কৰিলেই বাংলাদেশ পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব বুলিও চাঞ্চল্যকৰ মন্তব্য আমছুৰ নেতাগৰাকীৰ বাংলাদেশৰ যুৱ নেতা হাছনাত আব্দুল্লাই নৰ্থ ইষ্টক যি দ্বিখণ্ডিত কৰাৰ কথা কৈছে ভাৰতৰ পৰা এয়া সম্পূৰ্ণ এটা ভিত্তিহীন কথা কোনোপধ্যে এই কথাৰ বাস্তৱ কেতিয়াও হ'ব নোৱাৰে আৰু হাছনাত আব্দুল্লা এজন হৈছে ফটুৱা নেতা তেওঁ মানে যিবিলাক বক্তব্য দিয়ে এইটো অশৃংখল এটা মানে শৃংখলাবদ্ধ এজন ব্যক্তি নহয় আৰু মেচিউৰ্ড পলিটিচিয়ানো নহয় হাছনাত আব্দুল্লা পাহৰি গৈছে হিষ্ট্ৰী তেওঁ বুৰঞ্জী অধ্যয়ন কৰাটো ভাল যে বাংলাদেশ গঠন হোৱাৰ সময়ত ভাৰতৰ যিটো অৰিহণা সেই অৰিহণাটো তেওঁলোকে পাহৰি গৈছে আচলতে তেওঁলোকে বিশ্বাসঘাতক হাছনাত আব্দুল্লাৰ নিচিনা নেতা এটা সন্ত্ৰাসবাদী এইবিলাকৰ লগত জড়িত তেওঁলোকে সন্ত্ৰাসবাদী ঘাটিত পৰিণত হৈছে বাংলাদেশৰ এই নেতাসকলৰ নেতৃত্বত আজি বাংলাদেশৰ যিটো অস্থিৰ অৱস্থা এটা সুস্থ গণতন্ত্ৰ নাই আৰু তাতে তেওঁলোকে ভাৰতৰ লগত তেওঁলোকে নোৱাৰে ভাৰতে 10% যদি মানে বল প্ৰয়োগ কৰে বাংলাদেশ নোহোৱা হৈ যাব গতিকে বাংলাদেশৰ এইজন হাছনাত আব্দুল্লাক সকীয়াই দিছোঁ এই ধৰণৰ ভণ্ডামি বন্ধ কৰক এই ধৰণৰ বিভ্ৰান্তিমূলক বিবৃতি প্ৰদান কৰি বক্তব্য প্ৰদান কৰি এটা দুয়োটা দেশৰ মাজত যি অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছে ইয়াক কোনোপধ্যে আমি হ'ব নিদিওঁ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে হাছনাত আব্দুল্লাৰ দৰে নেতাক যিকোনো প্ৰকাৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকৰ ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰি এই নেতাসকলক গ্ৰেপ্তাৰ কৰিব লাগে